বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি তাৰমানে মূল কথালৈ আহিছোঁ। গৰমৰ উত্তাপটো দিনক দিনে বৃদ্ধি পাইছে। ৰ'দৰ যিটো টেম্পাৰেচাৰ দিন গৈ আছে, বৃদ্ধি হৈ আছে। তাৰমানে কি হয়, আজি যদি মৰ্ণিঙত বৰষুণ হৈছে, 3 দিন বৰষুণ নাই, কেৱল ৰ'দ আৰু গৰম। এনেকুৱা ধৰণৰ গৰম আৰু ৰ'দৰ কাৰণে আৰু টেম্পাৰেচাৰ বৃদ্ধি হোৱাৰ কাৰণে আমাৰ যিবিলাক এই ফুলকবি, ওলকবি আৰু বন্ধাকবিৰ পুলি আমি যে নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰি আছোঁ, হঠাৎ এটা মানে লক্ষণ দেখা পাব কি গছৰ গুৰিবিলাক বা পুলিবিলাকৰ গুৰি শুকাই গৈ আছে, ক্ষীণাই গৈ আছে। আপোনালোকে ততাতৈয়াকৈ কি কৰিব, স্প্ৰেণ্ট SPRINT মনত ৰাখিব। আৰু সন্ধিয়াৰ প্ৰাকখনত আপোনালোকে কি কৰিব, স্প্ৰে মেচিনেদি ধুনীয়াকৈ পানী দি দিব। পানীৰ যোগান ধৰাৰ পিছত আপোনালোকে কমেও 10 মিনিটমান পিছত আপোনালোকে মই কোৱা ঔষধটো স্প্ৰে কৰিব। চাব আপোনালোকৰ পুলিবিলাক আৰু গুৰি ক্ষীণায়ো নাযায় আৰু শুকায়ো নাযায়। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব আৰু যদি চেনেলত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।